মই বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ছপন গাঁৱত। আৰু ছপন গাঁৱত দুগৰাকী ব্যক্তিয়ে এক খেতিৰ ক্ষেত্ৰত সেউজ বিপ্লৱৰ সূচনা কৰিছে বুলি ক'ব লাগিব। আৰু তেওঁলোক হৈছে পৰিমল নাৰ্জাৰী আৰু বিমল নাৰ্জাৰী। আৰু তেওঁলোকে যি আমাৰ জীৱনত অপৰিহাৰ্য অংগ এবিধ হৈছে ৰবৰ, আৰু ৰবৰৰ খেতিৰ জৰিয়তে এই ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ছপন গাঁও অঞ্চলত তেওঁলোকে এক সেউজ বিপ্লৱৰ সূচনা কৰিছে বুলি ক'ব লাগিব। আৰু যিহেতু আপোনালোকে হয়তো জানে যে ৰবৰ এবিধ যি মূল্যৱান এবিধ সামগ্ৰী, আৰু সেই ৰবৰৰ জৰিয়তে বহু ধৰণৰ সামগ্ৰী নিৰ্মাণ কৰা হয়। গাড়ীৰ টায়াৰৰ পৰা আদি কৰি ভৰি চেণ্ডেললৈকে বিভিন্ন ধৰণৰ সামগ্ৰী নিৰ্মাণ কৰা হয় এই ৰবৰৰ জৰিয়তে। আৰু সেই ৰবৰ তেওঁলোকে যি তেওঁলোকৰ বাগান আছে, ক্ষুদ্ৰ চাহ খেতিয়ক, আৰু তেওঁলোকে লগতে আৰু সেই বাগানৰ মাজত তেওঁলোকে এই ৰবৰৰ গছসমূহ ৰুই তেওঁলোকে ইতিমধ্যে লাখ লাখ টকা ইনকাম কৰিবলৈ সক্ষম হৈছে। মোৰ লগত যি পৰিমল নাৰ্জাৰী মোৰ লগত উপস্থিত আছে, পৰিমল নাৰ্জাৰীৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপুনি এই খেতি কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে? আমি 2005 পৰা ষ্টাৰ্ট কৰিছিলোঁ। 2005 হয়, ষ্টাৰ্টিঙত ইয়াত আমাৰ ইয়াতে ট্ৰেইনিং চেণ্টাৰৰ নিচিনা এটা আছিলে। ট্ৰেইনিং ইয়াতে আনিছিলে আমি মানুহ, মানে জানা মানুহ। কিন্তু সিহঁতৰ যোগেদি ট্ৰেইনিংবিলাকলৈ আমি তেনেকৈ ফাৰ্ষ্টতে আমি ফুলিবিলাক আনিলোঁ বাহিৰৰ পৰাই। তাৰপিছত আনিলোঁ আমাৰ অসমৰ পৰাই, এইপিনি দুধনাই কৃষ্ণা সেইপিনিৰ পৰা আনিলোঁ। আৰু ছেকেণ্ড বাৰত মই নিজেই নাৰ্চাৰী কৰি আমাৰ কুন্দৰবিলৰ এটা পুৰণা বাগান আছিলে, তাৰ পৰাই গুটিবিলাক আনি ফুলি কৰি আমি নিজে লগালোঁ, টেংকি ষ্টল লগালোঁ। আহি এতিয়া খুব 15 বছৰমান হ'ল চাগে। আমি 8 বছৰ 9 বছৰৰ মাজত মানে টিপিং কৰা হ'ল, মানে ষ্টাৰ্ট হ'ল। আৰু আহি এতিয়া 2 বছৰে ধৰক আৰু যেনেকুৱা। ইয়াৰ আগতে হ'ল যদিও 2 বছৰ মানে আমি প্ৰডাক্টটো পাই আছোঁ আৰু তেনেকুৱা। উদ্দেশ্যটো আমি ভাবিছিলোঁ ইয়াতে মানে সেই সময়ত আজি 15 বছৰ আগত আমি মাটিবিলাক কম দামত পাইছিলোঁ। তো এইটো হিচাপত আমি অলপ আগত কোৱা মতে আমি আনএমপ্লয়টোৰ বিষয়ে চিন্তা কৰি যেনেকুৱা ছাপ'জ আমিও কৰি খাব পাৰিম, আৰু লগত থকা ওচৰত চবীয়া যিটো আনএমপ্লয় মানুহ আছে অলপ প্ৰব্লেমটো চল্ভ হ'ব বুলি এইটো ভাবি আমি এইটো বস্তুটো কামটো হাতত লৈছিলোঁ। ঠিক তেনেকৈ আমি যেনেকৈ ভাবিছিলোঁ ভগৱানে আমাৰ লগত সহায় কৰিলে। আমাৰ লগত এতিয়া 15-20 ঘৰ মানুহ কাম কৰিবলৈ সক্ষম হৈছে, লগত আমি যোগদান কৰি খাই আছোঁ। সেইটো মোৰ মানে মনৰ আনন্দ। আৰু আপোনালোকে যি এই ৰবৰৰ যি গছসমূহ লগাইছে, এইটোতো বাগানৰ মাজত লগাইছে নহয় জানো? একচুৱেলি বাগানৰ মাজত নাই, এইটো ৰবাৰটো অকল ৰবৰে আছে। এই সন্মুখতো অলপ দেখাত ভাল লাগক বুলিহে মই এই চাহটো লগাইছিল। হয়, আৰু চাহৰ মাজত চাহত এনেও আমাৰ বেলেগ গাছ লগাব লগা হয়, গতিকে বেলেগ গাছ নলগোৱাকৈ মই চাহ কেইটামান লগাই দিলোঁ। আৰু আমি ৰবাৰে লগাই দিলোঁ চাহৰ মাজত। কিন্তু অলপ অসুবিধা হয়, মানে চাহৰ কাৰণে গাছ লাগে সৰু সৰু পাত, কিন্তু ৰবাৰৰ পাতটো অলপ বেছি ডাঙৰ হয়। এইটোৰ কাৰণে মানে ৰবাৰৰ কাৰণে চাহটো যদিও পাত উঠিও যদি আমি যেতিয়া সেইটো গ্ৰীণটো আমি উঠাওঁ, চাহটো উঠাওঁ, ওজন কৰিলে মানে ওজনো বহুত কম হয়। আৰু যিটো আপোনালোকে যিটো এটা ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে এই ৰবৰৰ খেতি, আপুনি নিজে মেচিন কিনি আনিছে? হয়, আমি মেচিনটো কিনি আনিলোঁ গুৱাহাটীৰ পৰা। এই বেলতলাতে এটা মাৰ্কেট আছে, সিহঁতৰ ৰবাৰ বৰ্ডৰ পৰা সিহঁতি দিয়ে, চাপ্লাই দিয়ে। বাহিৰত কিনিলেও বেছি লগা বুলি আমি গম পাইছোঁ, কিন্তু মই ৰবাৰ বৰ্ডৰ পৰা অনা যেন হৈছে। এইটো 49 লৈছিলে, কিন্তু ইয়ালৈ আহি পাওঁতে আমাৰ 51 মান পৰিছে চাগে। আপুনি যিটো ৰবৰৰ খেতি কেনেকুৱা ধৰণে বিক্ৰী কৰে, বা দামবিলাক কেনেকুৱা ধৰণৰ? ইয়াৰ দামবিলাক অলপ উশাহ নিশাহ হৈ থাকে। এটা ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ হেৰি যোগেদি হয়। ইণ্টাৰনেশ্যনেল মাৰ্কেটত যদি সিহঁতে ছাপ'জ এক্সাম্পল যদি সিহঁতে 30 দিয়ে, আমাৰ ইয়াত 24 মান আমাক পাওঁ, 24-25 তেনেকৈ দিয়ে। এইটো হিচাপে সিহঁতে অকশ্যনো কৰে, আৰু কিছুমান সৰু সৰু বেপাৰীবিলাক আছে, সিহঁতে আহি লৈ যায়। আৰু এই ৰিচেণ্টলি আমি দিলোঁ, দুটা ৰেটত দিয়া হ'ল। এটা ৰেটটো হ'ল 25ত দিলে, এটা ৰেটটো হ'ল আমি 19ত দিলোঁ, 190। কেনেকুৱা ধৰণৰ ইনকাম, বা আপোনালোকৰ মাহিলী বা বছৰেকীয়া কেনেকুৱা ধৰণৰ ইনকাম হয়? মাহিলী বুলিতো আমি ক'ব নোৱাৰোঁ। ক'বলৈ গ'লে কোনোবা মাহত বৰষুণৰ কাৰণে আমি কাটিব পৰা নাই, আৰু কোনোবা মাহত মানে 15-20 দিনটো কাটিব পাৰে। তিনি ষ্টলত আমি লাষ্টত যদি হিচাপ কৰি চাম, মানে পূৰা কাটি মেলি লেবাৰ খৰচা, আৰু সেই ইয়াত ইচিট দিয়া হয়, বা ইয়াত বিভিন্ন খৰচা থাকে, কাৰেণ্ট খৰচা থাকে, মটৰ চলা হয়। এইটো লৈ মানে খুব বেছি অকল ৰবাৰৰ বুলিলে আমি মানে 1.5 লাখটো আমি মানে টকা বুলি ক'ব পাৰোঁ। বাকী হয়, আমাৰ হাজিৰাটো গ'ল, ইয়াত লেবাৰৰ হাজিৰাটো গ'ল, মেচিনৰ খৰচাটো গ'ল, এভৰিথিং পূৰা খৰচা কৰি আমি মানে লাষ্টত বাছি আমি হিচাপ কিতাপ কৰি 1.5 লাখমান টকাটো আমি ডিপজিট ৰাখিব পাৰা আমাৰ নেকি চিষ্টেম বৰ্তমানো হৈ আছে। হয়তো এই বছৰ বেছিও হ'ব, অহা বছৰটো ইমানেই হৈছিলে। আৰু নিশ্চিতকৈ তেওঁলোকে যিহেতু যি ৰবৰ খেতি কৰিছে, বা ৰবৰসমূহ যি তেওঁলোকে গছ লগাইছে, আৰু গছসমূহৰ কিছুদিন লাগে, দিন লগাৰ পিছত তেওঁলোকে বিভিন্ন জেগাত তেওঁলোকে কাটি থয়। তাৰপিছত যি তেওঁলোকে পাত্ৰ পাতে, সেই পাত্ৰসমূহত এই ৰবৰসমূহ জমা হয়। আৰু মোৰ লগত ভাতৃগৰাকী আছে, মই ভাতৃগৰাকীৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আপুনি জড়িত এই খেতিৰ লগত? হয়, দাদাৰ লগত আছে। কেনেকুৱা পাইছে এই খেতি কৰি? আপুনি খেতি কৰি ভাল লাগিছে, মানে চব চোৱা চিতা দাদাই কৰে। খালি আমি লেবাৰবিলাক চাব লাগে, লেবাৰবিলাকৰ পে'মেণ্ট এইবিলাক চাব লাগে, ক'ত কি কৰিব লাগে এইবিলাক
বাকী দাদাই চব কৈ দিয়ে আমাক ইয়াৰখানে কৰি ভাল লাগে আহিব লাগে ৰাতিপুৱা কিন্তু সেনেকেই মানে ৰাতিপুৱা অহাটো অলপ কষ্ট হয় হ'লেও মানে কাম কৰি ভাল লাগে কিন্তু মই তাকে কামনা কৰোঁ যদি আমি যেনেকৈ কৰিছোঁ বেলেগো ৰাইজেও এনেকৈ কৰি খাওক মানে বিশেষ আজিকালি বহুত এনেকৈ নিমনীয়া কিবা নিবনুৱা এইবিলাক আছে ইয়াৰ কাৰণে এইবিলাকক যোগদান কৰি খাওক কাৰোবাৰ যদি মাটি আছে এইবিলাক কৰি খাওক এইটোকে আমি ভাবোঁ আৰু নিশ্চিতভাৱে তেওঁলোকে যিদৰে তেওঁলোকে যি খেতিৰ ক্ষেত্ৰত সেউজ বিপ্লৱৰ সূচনা কৰিছে ওদালগুৰি জিলাত ঠিক এইদৰে মোৰ কেমেৰা সৈতে কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এইবিলাক হৈছে সেই ৰবৰসমূহ যিবিলাক তেওঁলোকে কালেকশ্যন কৰিছে আৰু তেওঁলোকৰ যি ক্ষুদ্ৰ উদ্যোগ আছে সেই ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে তেওঁলোকে এই ৰবৰসমূহৰ এই আকৃতি তেওঁলোকে বনাইছে আৰু এইসমূহ যেতিয়া তেওঁলোকে এতিয়া বৰ্তমান ৰ'দত মেলি ৰাখিছে ঠিক এনেদৰে তাৰপিছত যেতিয়া এই ৰবৰসমূহ শুকোৱাৰ পিছত তেওঁলোকে বিভিন্ন জেগাত তেওঁলোকে সাঁচি ৰাখিব তাৰপিছত যি তেওঁলোকৰ ক্ৰেতা আহিব বা বাহিৰৰ পৰা যি ক্ৰেতা আহিব তেওঁলোকে এই ৰবৰসমূহ যি নিৰ্ধাৰিত দাম আছে সেই নিৰ্ধাৰিত দামত তেওঁলোকে এই ৰবৰসমূহ বিক্ৰী কৰিব আৰু বিক্ৰী কৰি ঠিক তেনেদৰে এওঁলোকে যি এই ওদালগুৰি ছপন গাঁৱত যি কিছুমান নিবনুৱা সমস্যাত জৰ্জৰিত হৈ থকা ব্যক্তি আছে সেই ব্যক্তিসমূহ তেওঁলোকে হয়তো ইয়াতে কৰ্মসংস্থাপন দিবলৈ তেওঁলোকে পাইছে বা তেওঁলোকৰ জৰিয়তে কৰ্মসংস্থাপন পাইছে যি নিবনুৱা ব্যক্তিসকল আছে ওদালগুৰি জিলাৰ এই ছপন গাঁৱত আৰু ভৱিষ্যতে তেওঁলোকে এই যি ছপন গাঁৱত যি সেউজ বিপ্লৱৰ সূচনা কৰিছে আৰু ভৱিষ্যতে তেওঁলোকৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সমগ্ৰ অসমতে এইদৰে সেউজ বিপ্লৱৰ সূচনা কৰক তাৰেই আমি টাইম 8ৰ ফালৰ পৰা আমি তাৰেই কামনা কৰিছোঁ।